আজি বিশ্ব পৰিৱেশ দিৱসত তুমি এইটো ৰুবা দেই থ্যাংক ইউ কইতা ফালবা দিছো গ্ৰীণ আৰ্থ নাৰ্সাৰী ফালবা দেই গ্ৰীণ আৰ্থ নাৰ্সাৰী ওয়েলকাম দেই এইটো পাপাক দিছো দেখিছা গোটেই চাৰিওকাষে কিমান ধুনীয়া পৰিৱেশ কিমান ধুনু ধুনু ফুল ড্ৰেগন দেখিছা ড্ৰেগন সেয়া ড্ৰেগন লাগি আছে চোৱা কিমান ধুনু ধুনু ড্ৰেগন লাগি আছে দেখিছা ড্ৰেগন কি খাই গম পাইছা নাই তুমি ড্ৰেগন ফ্ৰুইটছ হয় গছ আকৌ সেইজোপা ড্ৰেগন গছ এইটো অশোক এইটো বগা অশোক বগা অশোক বোলে আৰু এইটো ৰঙাটো বগা অশোক ফুলি আছে দেখিছা এটা এইটো ফুলিছিলে বামলে খুৱাইছে এইটো ফুলিছিলে বগা এইয়া দেখিলা কাটিং পুলি এইটো শিলিখা পুলি এইটো শিলিখা পুলি ঔষধ লিচু পুলি দেখুৱাব আছে এইটো বকুল পুলি এইয়া বকুল পুলি মুখত এই বকুল পুলি এটা ৰুবা দেই এইটো মই মোৰ ফালৰ পৰা দিছিলো তোমাক এইটো বুলি মই তোমাক অফাৰ দিছো দেই এইটো শিলিখা এইটো ৰঙা চন্দন বহুত মূল্যৱান গছ বহুত দামী গছ দেই ৰঙা চন্দন লিচুয়ে এইটো আমাৰ লোকেল লিচুটো আমাৰ ঘৰুৱা লিচুটো চপেটা খুব ধুনীয়া মিঠা খাবলৈ মই খালে নি তোমাক এইটো চোৱা দেখিছা এইটো ফুল ফুলিছে দেখিছা চোৱা চপেটা কাটিং লেচু পুলি দেখুৱালে সেয়া লেচু পুলি এটা লৈ যাওঁ ব'লা কোনটো নিবা এইটোকে নিম আপেল বগৰী আপেল বগৰী বোলে আপেলৰ নিচিনা হ'ব বগৰীটো গম পাইছানে এইটো লাগিবই এইবোৰ দেখিছা ফুলিলে নিচিঙিবা দেই নিচিঙিবা ফুল ফুলিছে লাগিব এই ফুল ফুলিছে এইবোৰ ফুল ফুলিছে ইয়াতে লাগিব দেই তোমাক মহে খালে কেইবাটা ন এয়া নামঘৰ দেই প্ৰসাদ খাওঁ নহয় কৃষ্ণ কয় চেণ্ডেল খুলি যোৱা কৃষ্ণ কৰি থৈ আহা দেই ভালকে ডাঙৰ মানুহ হ'বলৈ কৃষ্ণ কৰি দিবা দেই দেখিছা কৃষ্ণ কৰি যোৱা কৃষ্ণ কৃষ্ণ হৰি ৰাম কৃষ্ণ কৃষ্ণ ভাল ডাঙৰ মানুহ হ'ব পাৰিবা দেই ডাঙৰ মানুহ হ'বা হ'ব আহা দেখিলা এইটো মিষ্টিয়ে বনালে আকৌ তোমালোকৰ পাপা লিখা মিষ্টি এটা বনাইছে আকৌ তোমালোকৰ পাপাই যে মিষ্টি কৰে নহয় এনেকুৱা মিষ্টি এটা বনাইছে দেই এয়া মৌ দেখিছা মৌ আছে দেখিলা এইবাৰ ভিতৰত মৌ আছে মৌ আমি যে খাইছিলো মৌ যে এইটো চৰকাৰৰ ফালৰ পৰা দিয়া আমাৰ এতিয়া হেৰি আছে আমাৰ গ্ৰুপ এটা আছে আমাৰ গ্ৰুপটো গেয়া দিয়া NBHM AAU মানে হেৰি এগ্ৰিকালচাৰ অসম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি যোৰহাট ধুনীয়া কি সুন্দৰ পৰিৱেশ চাৰিওকাষে বতাহ এই পৰিৱেশ মানে ইমানডোখৰ আপুনি পাবলৈ যথেষ্টখিনি কষ্ট কৰিছে আপুনি বহুত কষ্ট কৰিছে হয় গোটেই চাৰিওকাষ সেউজীয়া ফুল আৰু কালাৰ কিমান যে কি কালাৰ ফুলৰ তাৰ মাজতে গুৰুঘৰ ভাগি ইমান সুন্দৰ পৰিৱেশ এটাত আপোনালোক আছে আমাৰো থাকিবলৈ মন যায় কিন্তু মন গ'লে নহ'ব নিজেই গোটেইখিনি আমিও সেই ভূগৰ্ভৰ ঘৰলৈ আহিলে মানে গৃহলৈ মনতে নপৰে ইয়াতে থাকিবলৈ মন হয় সৰগত থকা নিচিনা লাগে ন এনেকুৱা এটা পৰিৱেশ হ'লে পুৱাই যদি শুই উঠি মানুহে যদি চাৰিওকাষে ফুলেই ফুল সেউজীয়াৰ একদম পৰিৱেশৰ মাজত যদি থাকে কিমান এটা ভাল লাগে কিমান ধুনীয়া দেই পষ্টতো আনকি ফুলেই ফুল হয়নে ফুল ভাল পোৱাৰ কাৰণে ৰোৱা হয় কিন্তু ইয়াৰ মাজতে এতিয়া কালি 1000 টকা ফুল লৈ গ'ল মানে কি হয় ভাল হৈ থকা দেখি খোজে মানে ভালৰ ভালটোকে বাছি লৈ যায় একো নাই আপুনি যে ইমানখিনি ৰাইজক যে আপুনি
পৰিৱেশ এটা ভাল কৰিছে হয় নাই আমাৰ এই অঞ্চলটোত নাই আমাৰ চঙাজান অঞ্চলত এইখিনি এটা কিনি থৈছে এইখিনি কিনি হেৰি এনেকে বাছি থৈ ইয়াত বাছি থৈ গৈছে এনে নিব নোৱাৰিলে ড্ৰেগনৰ মানে এইটো ফুলৰ বুলি নেকি অকমান হয় এইটো ফুলৰ বুলিয়ে হয় কিন্তু এইটো নীলা নীলা ফুলে যে সেই ফুলটো বাছি কৰি থৈ দিছে আহিব নিব আৰু এটা নিব ইয়াৰে তথাপি ইয়াত বাছি থোৱাৰ ভিতৰতে কালি এটা আকৌ ইয়াৰ পৰা উঠাই লৈ গ'লে বেলেগে ইমান ভাল পোৱা মানুহ হয় প্ৰত্যেকে ভাল পাব লাগে আৰু যিমানখিনি পাৰে প্ৰত্যেকে নিজৰ এনভাইৰনমেণ্টেলটো বচাই ৰাখিব লাগে পৰিৱেশটো আৰু জীয়াই যদি আমিয়ে নাৰাখোঁ এজোপা গোলাপ এইজোপাৰ কথা হৈছে এইজোপা দেৱৰ আৰু পেণ্ডুলিয়াম বুলি কয় এজোপা ডাল নধৰে এজোপা জোঙা হৈ যায় দেৱৰ আৰু দেই গোলাপত তুমি হাত এনেকে নামাৰিবা আকৌ কাটিব এইবোৰ কাৰেণ্ট দেখিছা নাই এইবোৰ কাৰেণ্ট দেখিলা সেইফালেও মহ বাঁহ আছে সেয়া মৌ আৰু আছে দেখিছা মৌ কিনা হৈছে হেৰিও কিনা হৈছে এইটো আমাৰ নিজে বাকচো কিনা হয় হয় একেবাৰে পুৰণা মৌ এই বাহে আমাৰ ঘৰৰ আৰু হয় হয় অঁ ওপৰত পুৰা এইখিনি কাটিব পৰা হৈছে এইখিনি পুৰা চাক কাটিব পৰা হৈছে সময় নাই হোৱাৰ কাৰণে কুটা নাই দিয়া হয় হয় কাটি মানে মৌখিনি এইখিনি নিষ্কাশন কৰিবলগীয়া হৈ আছে মতা মৌ যথেষ্ট হৈছে কোলাবোৰে মতা নহয় জানো এইবাৰ কাটিলে ইয়াত 2 কেজি মান ওলাব এতিয়া হয় হয় 2 কেজি মান ওলাই ন 2 কেজি আঢ়ৈ কেজি ইমানটো ওলাব এফালে আহা বেটা তোমাৰ নামটো নকলা ভাল গোটেইখিনি আপোনাৰ ঔষধি বস্তুৱে আছে বুলি ক'ব লাগিব নিম গছজোপা ওচৰত ৰখা হৈছে ইয়াৰ বতাহটো ভেণ্টিলেটৰ দি ভিতৰত সোমাই থাকে হয় 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 কিমান ভাল এটা কি দেখিলা হয়নে কেনেকুৱা লাগিছে ইয়াত পেলাই থৈছে নি উঠাই দিছো বাৰু পাণ দেখিছেনে ইলাচি ন দেখিছা নাই তুমি ফুলে ফুল গোটেই দেখিছা নাই কিমান ধৰণৰ কি কি ফুল আছে চোৱা ইয়াত চিনি পাবানে ককা সোধা নামটো এইটো ডেকৰেটৰ প্লান্ট ৰবৰ প্লান্ট বুলি কয় দেই এইটো কালাৰটো বদলি হৈ থাকে নকৰিবা দুখ পাব একো নহয় এইটোৱে দুখ পাব আকৌ কলি ওলাইছে আকৌ আৰু এটা এইখিনিতে চাবলগীয়া বস্তু এটা আছে আমাৰ হেৰি ই কেঁচু সাৰৰ খেতি যুৱক চামে এইটো কৰিব পাৰে যুৱকসকলে নিজৰ কাৰণে পচন্দ আৰু হয় এইটো প্ৰস্তুত কৰা হৈছে ইয়াত এতিয়া কেঁচু মেলা নাই ইয়াত কেঁচু মেলিব লাগিব মানে প্ৰস্তুত কৰিছে বস্তুটো মানে ৰেডি কৰা হৈছে নি মানে অলপ গাপ দিব লাগে তেতিয়া মানে কি হয় গৰম ভাৱটো শেষ হৈ যায় এইটো হ'ল হেৰি এইটো হ'ল কেঁচু সাৰটো আচ্ছা একদম চাহপাতৰ নিচিনা হৈ গৈছে চাহপাতৰ নিচিনা এইটো চোৱা কেঁচুৰ জৈৱিক সাৰ এইটো জৈৱিক সাৰ দেখিছা এইবিলাক 3 মাহৰ মূৰে মূৰে মৰি থাকে আৰু সিহঁতে হাগে সিহঁতৰ কেঁচু ইয়াত মৰা কেঁচু আছে সিহঁতৰ গু বিলাক আছে গোবৰ আছে জাবৰ আছে চব মিলি পেলাই এইটো চালি পেলাই আকৌ আমি এনেকে বনাই থৈছো এইটো ফুলত দিবলৈ কিমান ভাল চোৱা চুই চোৱা কিমান ধুনুকে ফুলবোৰ তেতিয়াহে ফুলিব গম পালা নাই গছজোপা গুৰিত দিব লাগিব তেতিয়াহে এয়া চব ড্ৰেগন দেই ইয়াত ফ্ৰুইটছ লাগিব খাব পাৰি ফ্ৰুইটছ ফল খাবলে আমাৰ এটা কথা কি মোৰ নিয়ম এটা আছে মই সেই নাতিটোৰ প্ৰথম জন্মদিনটোৰ যিকোনো এটা নতুন খেতি আৰম্ভ কৰোঁ প্ৰথম ড্ৰেগন ফ্ৰুইটছৰ পুলি আনি প্ৰথম ল'ৰাটোৰ জন্মদিনৰ দিনা শিৱৎসৰ জন্মদিনৰ প্ৰথম দিনা এই ড্ৰেগন লগাইছিলোঁ আৰু এইজোপা প্ৰথম লগাইছিলোঁ ভকতসকলক মাতি আনিছিলোঁ ভকতসকল লগাইছিলে আৰু এই গছজোপা মানে হেৰি কৰা হ'ল এইজোপা নামগৃহলৈ যাব ইয়াত যিমান লাগে ইয়াত যিমান ইনকম হয় সেই ইনকম নামঘৰলৈ যাব যোৱা বছৰ 150 টকা পাইছিলে 3টা লাগিছিলে এই বছৰ এতিয়া কিমান লাগে এতিয়া এই বৃক্ষদান হিচাপে এইজোপা নামঘৰলৈ কিন্তু ঘৰতে আছে প্ৰতিপালটো ঘৰতে চলি আছে কিন্তু যিখিনি ফল লাগে সেইখিনি নামঘৰলৈ যাব পবিত্ৰ ঠাইলৈ যায় হয়
খুব ভাল এটা কাম হয় হয় দ্বিতীয় বছৰ কেঁচুৱাৰে কৰা হৈছিল তৃতীয় বছৰ মৌ পালনে কৰা হৈছিল তৃতীয় বছৰ থানাত কৰা হৈছিলে নামঘৰ গুৰু এই বছৰটোত আকৌ এই গছৰ পুলি দান দিছিলো 40টা হেৰি চন্দন পুলি দান দিছিলো জন্মদিনৰ দিনাখন ইয়াত নাই সোমোৱা নহয় আমি কি আছে চোৱাই নাই ইমান ধুনু ধুনু আছে দেখিছা নাই ফুল ফ্ৰুইটছ দেখিলা এইটো বৰঠেকা বুলি ইয়াত চাবলগীয়া এইটো বৰঠেকা বুলি সংৰক্ষণ কৰা হৈছে এইবিলাক পুলি নাইকিয়া হৈ গৈছে যে বৰ্তমান নাইকিয়া হৈ গৈছে আকৌ এইজোপা লেটেকু নামঘৰতে হৈ আছে কুটুটো বাকীবোৰ চব ফুলে মেহেগুনি মহাগুনি আচ্ছা বাঁহতে নলয় একো নহয় বোকা তুমি গাত নলগাবা আকৌ তোমাক এটা দিওঁ নি মেহগনি বুলি ককাৰ নামত তুমি ৰুবা ইয়াৰ পৰা যিটো ইনকম হয় কাটিবলৈ নহয় নাকাটো এইবিলাক এইটো তোমাক দিয়া হৈছে এইটো 20 বছৰৰ পাছত এজোপা ডাঙৰ গছ হ'ব তুমি যেতিয়া 20 বছৰৰ পাছত হায়াৰ ছেকেণ্ডেৰী পাছ কৰিবা তুমি পঢ়া সময়ত এইটো এডমিশ্যনৰ পইচা গোটেই আপডেট কৰি ৰাখিলে তোমাৰ এডমিশ্যনৰ পইচা গোটেইখিনি কিতাপ পত্ৰ পইচা গোটেইখিনি ইয়াতে হৈ যাব ৱেলকাম এইটো তোমাক ব'লা তোমাক অফাৰ দিছোঁ দেই এতিয়া তুমি ৰুবগৈ লাগিব ঘৰত গৈ ৰুব লাগিব তোমাক কেলৈ দিছোঁ তুমি ভালদৰে যে কথাবিলাক কোৱা সেইকাৰণে দিছোঁ দেই এইটো তোমাক মই দিলোঁ আৰু এইটো দেউতাই কিনি লৈছে আৰু এটা বকুল পুলি কিনি ল'ব বোলে দেউতাই এইটো ঘৰৰ পিছফালে ৰুমগৈ গোটেইকেইটা দেই গ্ৰীণ আৰ্থ নাৰ্চাৰী লৈ আহিলোঁ হয় নাই গ্ৰীণ মানে সেউজীয়া আৰ্থ মানে পৃথিৱী আৰু নাৰ্চাৰী মানে পুলি সংৰক্ষণ কৰা ঠাই আগলিটো এতিয়া ডাঙৰ নহয় তুমি নুচুবাই দেই কি ক'লে গ্ৰীণ মানে কি ক'লে সেউজীয়া গ্ৰীণ আৰ্থ নাৰ্চাৰীলৈ আহিছিলোঁ আৰু আমাৰ বৰ্তাজনে খুব সুন্দৰকৈ গোটেই চাৰিওদিশে খুব সুন্দৰকৈ ৰাখিছে আৰু এনেকুৱা এডোখৰ ঠাই স্বৰ্গৰ কোনো কম নহয় স্বৰ্গতকৈ কাৰণ সেউজীয়াৰ মাজত বহুত কম লোকেহে থাকিবলৈ পায় আৰু পুৱাই শুই উঠি যদি এনেকুৱা এডোখৰ ঠাই যদি গৃহস্থই নিজৰ ঘৰখনৰ পদূলিলৈকে যদি দেখিবলৈ পায় কিমান এটা মানে সুখৰ সময় সেইকণ সময় হয়তো আপোনালোকে নিজেই বিবেচনা কৰি গম পাব ইমান সুন্দৰ এডোখৰ ঠাইত মই আজি আহিলোঁ ঠাইলৈ আৰু মেইন বৰ্তাজনক মই এতিয়া দেখুৱাম আপোনালোকক কিমান সুন্দৰকৈ ড্ৰেগনৰ পৰা ধৰি A to Z ফুল আছে আৰু বহুতেই ফল মূল আছে ঘৰৰ চাৰিওকাষটো কিমান সুন্দৰকৈ বৰ্তাই ৰাখিছে এয়া বৰ্তা আমাৰ আৰু এয়া আলহী আছে অতিথি আছে বহুত দূৰৰ কুকুৰাজাৰৰ পৰা আছে এখেত বনগাঁৱৰ হয় আৰু এখেত ডিব্ৰুগড়ৰ আছে এখেতলোকে শাস্ত্ৰ বিশ্লেষণ কৰে হয় 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 এই বিভিন্ন পাঠ প্ৰসংগ কৰে হয় হয় মানে অতিথি হিচাপে কৃষ্ণ কৃষ্ণ এখেত ডিব্ৰুগড় জিলাৰ হয় হয় আৰু আমাৰ এই কুকুৰাজাৰ এখেত কুকুৰাজাৰ জিলা কিন্তু এখেতকো এটাই মাহাত্ম্য আছে হয় হয় আজি আমাৰ ইয়াত বৃক্ষৰোপণ আমি গ্ৰীণ আৰ্থ নাৰ্চাৰী যোগেদি বৃক্ষৰোপণ কৰিছোঁ এখেতলোক দুজনে দুটা কৰিছে আমাৰ বৃক্ষৰোপণ সহায় কৰি দিছে আৰু নামগৃহতো এখেতে মানে বৃক্ষৰোপণ কৰি থৈ গৈছে তেখেতৰ জিলা অধিৱেশনৰ মানে দায়িত্ব আছিলে বৃক্ষৰোপণৰ জিলাত সেইদিনা তেখেত বিশেষ কাৰণত ইয়াত থাকিবলগীয়া হোৱাৰ কাৰণে তেখেতে ইয়াতে এটি বৃক্ষ ৰোপণ কৰিছে নামঘৰ বুলি ভাবি আমি আগবাঢ়িছোঁ ভাল লাগিলে লগ পাই নখিলা হা চবকে কৃষ্ণ কৃষ্ণ কৈ দিয়া কৃষ্ণ কৃষ্ণ এই ককাক কৈ দিয়া কৃষ্ণ ভাল লাগিলে লগ পাই কৈ দিয়া ধন্যবাদ কৃষ্ণ আকৌ লগ পাম দেই তোমাক লগ পাই থাকিম মাজে মাজে আহি থাকিবা তুমি হায়াৰ ছেকেণ্ডেৰী ভালদৰে পাছ কৰাৰ পাছত তোমাৰ এডমিশ্যনৰ কাৰণে কি কৰিছোঁ মই তোমাক মেহেগনি পুলি এটা দিছোঁ দেই এতিয়া তোমাৰ কেইবছৰ হৈছে 3 বছৰ
এতিয়া কিমান হবে 21 বছৰ হ'বগৈ 21 বছৰ হায়াৰ ছেকেণ্ডেৰী 21 বছৰ হ'বগৈ এতিয়া মেহগনিটো বিক্ৰী কৰি ভালদৰে কৰিলে লাখ টকা পাবা আৰু মই একেবাৰে কাম কৰি থকা অৱস্থাত আহিছোঁ যে সেইকাৰণে মোৰ চেহেৰাটো আপোনালোকক দেখুৱাই নাছিলোঁ তাৰ মাজতে এডোখৰ পবিত্ৰ ঠাইলৈ আহিলোঁ আৰু ভাল লাগিলে সকলোকে লগ পাই বৰ্তাকো অশেষ ধন্যবাদ যিহেতু আপুনি এই ঠাইডোখৰত ইমান এটা সুন্দৰ পৰিৱেশ জীয়াই ৰাখিছে আৰু হাজাৰজনলৈ আমি এটা বাৰ্তা দিব বিচাৰিছোঁ যাতে সকলোৱে যিমান পাৰে এটি দুটিকৈ হ'লেও আপোনালোকে নিজৰ পৰিৱেশটো সংৰক্ষণ কৰি ৰাখক আৰু প্ৰত্যেকেই যিমান পাৰে মানে এটা দুটাকৈ পাৰিলে মানে বছৰতে হওক লাগিলে মাহেকতে হওক আপোনালোকে যিকোনো বৃক্ষ ৰোপণ কৰক পৰিৱেশটো জীয়াই ৰখাত আপোনালোকে সহায় কৰক ধন্যবাদ থাকিল সকলোলৈ ভিডিঅ'টো চাই থকা কৰক কৃষ্ণ